हेलो स्टूडेंट এইটো ভিডিওৰ জৰিয়তে অনুশীলনী 9 এ কোশ্চেন নাম্বাৰ 4 ৰ পৰা সমাধান কৰিম। আগৰ ভিডিওটোত কোশ্চেন নাম্বাৰ 1 2 3 সমাধান কৰিছো। তোমালোকে যদি চোৱা নাই তেন্তে চাই লবা। লগতে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। অনুশীলনী 9 এ কোশ্চেন নাম্বাৰ 4 নিৰ্মালীয়ে তেওঁৰ হাতত থকা টকাৰ 75% খৰচ কৰাৰ পিছত তেওঁৰ হাতত 600 টকা থাকিল। তেওঁৰ হাতত আৰম্ভণিতে কিমান টকা আছিল? এটা আৰম্ভণিতে কিমান টকা আছিল এটো দিয়া নাই, আমাৰ ধৰিব লাগিব। ধৰা হল নিৰ্মালীৰ হাতত আৰম্ভণিতে x টকা আছিল। এতে তেওঁ খৰচ কৰিলে 75%। এতে 100 ৰ পৰা 75% খৰচ কৰিলে। তেওঁৰ হাতত থাকিল এতে 100% ৰ পৰা 75% খৰচ কৰিলে বাকি আৰু 25% থাকিব। এতে এনেকে লিখা প্রশ্ন মতে অ্যাকর্ডিং টু কোশ্চেন এতে আরম্ভণিতে টকা আছিল x, তার মানে x অর 25% ইজ ইকুয়াল টু আৰু বাকি কিমান টকা আছিল 600 টকা। এতে x তোমালোকে জানা রড ঠাইত পূরণ চিন দিবা আৰু পার্সেন্ট থাকিলে মাত্ৰ এটা 100 এটা হৰণ কৰি দিবা। 25/100 ইজ ইকুয়াল টু 600। এতিয়া 25 তুমি কাটি দিয়া, 25 ইয়াতে যাব এবাৰ আৰু 25 ইয়াতে 4 বাৰ যাব। এতিয়া x ৰ লগত 1 পূৰণ কৰিলে x এ হ'ব, আকৌ তলত কিমান থাকিব 4 থাকিব ইজ ইকুয়াল টু 600। এতিয়া চোৱা এই 4 টো ইয়াৰ লগত হৰণ হৈ আছে, এইটো সাইডলৈ গলে পূরণ হৈ যাব। x is equal to 4 into 600। এতিয়া 4 লগত 6 তুমি পূরণ কৰি দিয়া। x is equal to 4 শূন্য গুণ 0 4 শূন্য গুণ 0 4 6 গুণ 24। এতিয়া আৰম্ভণিতে তেওঁৰ হাতত 2400 টকা আছিল। তেন্তে এনেকে লিখি দিয়া এতেকে নির্ণয় টকাৰ পৰিমাণ নির্ণয় টকাৰ পৰিমাণ 2400 টকা। কোশ্চেন নাম্বাৰ 5 শান্তনুৱে এটা বৰ্ষত 204 দিন বিদ্যালয়ত উপস্থিত আছিল। যদি তেওঁৰ উপস্থিতি 85% তেন্তে বৰ্ষটোত কিমান দিন বিদ্যালয় খোলা আছিল? আসলতে কিমান দিন খোলা আছিল এটো দিয়া নাই, এটো তোমালোকে এনেকে লিখিবা। ধৰা হল বৰ্ষটোত বিদ্যালয় x দিন খোলা আছিল। এতিয়া লিখা অ্যাকর্ডিং টু কোশ্চেন মানে প্রশ্ন মতে x অর 85% is equal to 204 দিন। এতিয়া তোমালোকে জানা রড ঠাইত পূরণ চিন দিবা x ইনটু আৰু 85% 85/100 is equal to 204। এতিয়া তুমি 5 কাটাকাটি কৰা, 5 8ৰ মাজত এবাৰ যাব বাকি থাকিব 3, তেনেহলে 35 হৈ যাব। 5 35ৰ মাজত 7 বাৰ যাব আৰু ইয়াতে যাব 5 20 বাৰ যাব। এতিয়া x ৰ লগত 17 পূৰণ কৰিলে 17x আৰু তলত হ'ব 20 ইজ ইকুয়াল টু 204। এতিয়া ইয়াৰ মাজত হৰণ আছে, সোপকলৈ গলে পূৰণ হৈ যাব। এতিয়া 17x is equal to 204 into 20। এতিয়া 17x ৰ মাজত পূৰণ আছে, এইটো সাইডলৈ গলে হৰণ হৈ যাব। এতিয়া x is equal to 204 into 20/17। এতিয়া 17 20ৰ মাজত এবাৰ যাব বাকি থাকিব 3, তেনেহলে 34 হৈ যাব।
17 34ৰ মাজত দুবাৰ যাব এতিয়া x এতিয়া 12 লগত 20 পূৰণ কৰি দিয়া 20 into 12 2 শূন্য গুণ শূন্য 2 2 গুণ 4 1 শূন্য গুণ শূন্য 1 2 গুণ 2 240 এতিয়া 12 লগত এটো লগত পূৰণ কৰিলে 240 এ লিখি দিয়া এতেকে বৰ্ষটোত 204 দিন বিদ্যালয় খোলা আছিল Question number 6 এখন ফলৰ বাগিচাত মুঠতে 3000 জোপা গছ আছে ইয়াৰে 30% আপেল গছ আৰু 25% কমলা গছ আৰু বাকিবোৰ নাচপতি গছ এতিয়া বাগিচাখনত নাচপতি গছৰ সংখ্যা কিমান নাচপতি গছৰ সংখ্যা হে উলিয়াব দিছে এতিয়া দিয়া আছে বাগিচাখনত মুঠ গছ হৈছে 3000 জোপা আমি 3000 জোপা লিখিলো এতিয়া আপেল গছৰ সংখ্যা হৈছে 3000ৰ 30% তেন্তে আমি এনেকে লিখিম 3000 30% টো এনেকে লিখিবা 30/100 এতিয়া এই শূন্য তুমি ক্যান্সেল কৰি দিয়া এই শূন্যটো ক্যান্সেল নহয় ইয়াতে মনে মনে ধৰলে ইয়াতে 30 আছে এই 30 এর লগত যেতিয়া 30 পূৰণ কৰি দিবা তেনে হ'ব 900 হ'ব 900 জোপা এটা কমলা গছৰ সংখ্যা হৈছে 3000ৰ 25% তেনে 3000 into 25% হৈছে 25/100 এই শূন্য বিলাক তুমি ক্যান্সেল কৰি দিয়া এটা 30 এর লগত 25 যেতিয়া পূৰণ কৰিবা তেতিয়া 750 পাবা 750 জোপা এটা নাচপতি গছৰ সংখ্যা মানে এই দুটা সংখ্যা যোগ কৰি তেতিয়া 3000 ৰ পৰা এই সংখ্যা দুটা বিয়োগ কৰি দিবা তেতিয়া এনেকে লিখি দিয়া 3000 মাইনাস 900 প্লাস 750 3000 মাইনাস 900 লগত 750 যোগ কৰিলে 1650 পাবা লাগিলে এটা সাইডত তোমালোকে যোগ কৰিবা এতে 3000 ৰ পৰা 1650 বিয়োগ কৰিলে 1350 এতে নাচপতি গছৰ সংখ্যা হৈছে 1350 কোশ্চেন নম্বৰ 7 এটা পৰীক্ষাত উত্তীৰ্ণ 40% নম্বৰ পাব লাগে ৰক্তিমে 185 নম্বৰ পাই অনুত্তীৰ্ণ হল তেও আৰু 15 নম্বৰ বেছি পোৱা হেতেন উত্তীৰ্ণ হলহেতেন পৰীক্ষাটোৰ মুঠ নম্বৰ কিমান আছিল এতিয়া ধৰা হল পৰীক্ষাটোৰ মুঠ নম্বৰ হৈছে x এতিয়া ৰক্তিমে 185 পায়ো তেও ফেল কৰিছিল আৰু 15 পালে পাস কৰিল হয় তেন্তে 185 plus 15 is equal to 200 এতিয়া according to question প্ৰশ্ন মতে এতিয়া পৰীক্ষাটোৰ মুঠ নম্বৰ হৈছে x মানে x or 40% আৰু মুঠ নম্বৰ হৈছে 200 এতিয়া x into 40% মানে 40/100 is equal to 200 এতিয়া এই শূন্য বিলাক তুমি ক্যান্সেল কৰি দিয়া 4 ইয়াৰ মাজত দুবাৰ যাব আৰু 10 ৰ মাজত 5 বাৰ যাব এতিয়া x ৰ লগত 2 পূৰণ কৰিলে 2x তলত হৈছে 5 is equal to 200 এতিয়া 5 ইয়াৰ লগত হৰণ আছে এইটো সাইডলৈ গলে পূৰণ হৈ যাব 2x is equal to 200 into 5 এতিয়া ইয়াৰ মাজত পূৰণ আছে হপকলৈ গলে হৰণ হৈ যাব x is equal to 200
ইনটু 5/2 2 ইয়াৰ মাজত 100 বাৰ যাব এতিয়া 100 লগত 5 পূৰণ কৰিলে 500 x ৰ মান হৈছে 500 x মানে হৈছে পৰীক্ষাটোৰ মুঠ নম্বৰ এতেকে পৰীক্ষাটোৰ মুঠ নম্বৰ 500